নমস্কাৰ বন্ধুসকল আজি আপোনালোকক মই এখন লগুণ দিয়া দেখাম মানে আমাৰ অসমত ব্ৰাহ্মণ সমাজৰ এটা নিয়ম আছে লৰা যেতিয়া ডেকা হয় এটা লগুণ দিয়া হয় জনাই বুলি কয় উপনয়ন বুলি কয় আপোনালোকক লগুণ দিয়াৰ সমাজত কি নিয়ম হয় আজি আপোনালোকক দেখাম চাই থাকিব দেউতাই জেগাবিলাক ঠিক কৰি আছে যত মানে উপনয়নৰ সকলো নিয়ম নীতি হ'ব সেই জেগাবিলাক ঠিক কৰি আছে গোটা নাৰিকল বিলাক সকলো কাটি পেলালে এতিয়া আকৌ এটা নাৰিকল পাৰিবলগীয়া হৈছে নাৰিকলটো পৰোতে বুকাতে পৰি গল এতিয়া আকৌ নাৰিকলটো ধুই মেলি আকৌ পূজাৰ ওচৰলৈ নিব লাগিব বন্ধুসকল আপোনালোকে লগুণ দিয়া মানে উপনয়নখন উপভোগ কৰক ধন্যবাদ ইউটিউবত ব্লগ বনাই হি পইচা পাবা লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা সালাম রোজার মহারো শুভক্ষণে যাত্রা করি জলানা গৈ কি রাম রাম জলানা রোজার মহাদয় কি রাম রাম রোজার মহাদয় শুভক্ষণে যাত্রা করি জলানা গৈ কি রাম রাম জলানা পানি তুলি রাধা ফুল চন্দন তুলসী পাছলৈ নাচাবা ফুল চন্দন তুলসী পানি তুলি ৰাধা ফুল চন্দন তুলসী পাছলৈ নাচাবা ফুল চন্দন তুলসী সাগৰো আহিব ধলিহে ফুল চন্দন তুলসী ভৰিলে নভৰিল ৰাধা তোমাৰ কলচী ভৰিলে নভৰিল ৰাধা তোমাৰ কলচী সাগৰো আহিব ফুল চন্দন তুলসী জগতো লাগিব ফুল চন্দন তুলসী সাগৰো আহিব ফুল চন্দন তুলসী জগৰো লাগিব ফুল চন্দন তুলসী নিবহি ৰাইজক ধৰিহে ফুল চন্দন তুলসী ভৰিলে নভৰিল ৰাধা তোমাৰ কলচী ভৰিলে নভৰিল ৰাধা তোমাৰ কলচী নাৰিকলৰ ঢকুৱা ঐ নাৰিকলৰ ঢকুৱা নাৰিকলৰ ঢকুৱা নাৰিকলৰ ঢকুৱা কইনাৰে ভনীয়েক দৈ চিৰা ককোৱা নাৰিকলৰ ঢকুৱা নাৰিকলৰ ঢকুৱা কইনাৰে ভনীয়েক দৈ চিৰা ককোৱা নাৰিকলৰ ঢকুৱা নাৰিকলৰ ঢকুৱা কইনাৰে ভনীয়েক দৈ চিৰা ককোৱা বাৰীৰ পিছৰ কোমোৰা ঐ বাৰীৰ পিছৰ কোমোৰা বাৰীৰ পিছৰ কোমোৰা বাৰীৰ
পিছৰ কোমোৰা কইনাৰে খুৰীয়েকক লাগিছে যে ভোমোৰা বাৰীৰ পিছৰ কোমোৰা কইনাৰে খুৰীয়েকক লাগিছে যে ভোমোৰা বাৰীৰ পিছৰ কোমোৰা কইনাৰে খুৰীয়েকক লাগিছে যে ভোমোৰা পনে পনে ফুৰিলো বনৰ মালা কাঠিলো জোৰা